আসসালামু আলাইকুম রহমতুল্লাহি ওবরকাতু। আসাম সিক্স হেচাৰীত আপোনালোকক স্বাগতম জনালোঁ। বন্ধুসকল, এইটো আমাৰ হেচাৰীৰ দৃশ্যটো চাওক আপোনালোকে। এইটো কণী ভৰোৱা হৈছে, কণীবোৰ ভৰাই থৈ দিছোঁ। এতিয়া আমাৰ পোৱালি অলপ অলপ কৰি উঠি আছে আৰু কণীবোৰ চিটিং কৰি আছোঁ। এইটো চাওক কেনেকৈ আমি কণীবোৰ চিটিং কৰোঁ, সেইটো চাওক আপোনালোকে। এইটো চাওক, এইটো লোকেল মুৰ্গীৰ কণী আছে ইয়াত আৰু লোকেল হাঁহৰ কণী আছে। এইটো কণী চাওক, এইটো হাঁহৰ কণী। এইটো আমি চিটিং কৰি আছোঁ, এই চাওক কেনেকৈ মালবোৰ আমি চিটিং কৰোঁ, মানে বহাওঁ আমি কেনেকৈ। চাওক কণীবোৰ কেনেকৈ বহাই দিওঁ। এইটো ফুল আছে এইটো মেচিনত। চাওক, যদি কোনোবাৰ হাঁহ মুৰ্গীৰ পোৱালি লাগে আমাৰ লগত যোগাযোগ কৰিব। এইটো চাওক, এইখিনি অৰিজিনেল লোকেল মুৰ্গীৰ পোৱালি উঠিছে। এইটো অলপ পিছতে পেকিং হ'ব। ইয়াৰ পৰা পেকিং কৰি আমি অসমৰ বিভিন্ন জেগাত পঠাম এইটো মাল। আমাৰ ইয়াত সকলো ধৰণৰ পোৱালি, হাঁহ মুৰ্গীৰ পোৱালি আপোনালোকে হোলচেল প্ৰাইচত পাব। যদি কোনোবাৰ হাঁহ মুৰ্গীৰ পোৱালি লাগে তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব। কোনোবাই যদি দোকানত লৈ কিনি বিক্ৰী কৰিব পাৰে কৰিব পাৰে আৰু যদি কোনোবাৰ ফাৰ্মৰ যদি লাগে তেনেহ'লে ফাৰ্মতো লৈ কিনি আপোনালোকে পুহিব পাৰে। আৰু কি ধৰণে পুহিব লাগিব, কেতিয়া কি মেডিচিন দিব লাগে গোটেই আমি কৈ দিম। কোনোবাৰ যদি ডিংকাৰ ফিটাৰ মেডিচিন এইবোৰ লাগে আমাৰ ইয়াৰ পৰাই পাব আপোনালোকে। যিকোনো মালৰ কাৰণে আমাৰ লগত আপোনালোকে যোগাযোগ কৰিব। এইটো মাল পেকিং হৈছে চাওক, এইটো এতিয়া আমি অসমৰ বিভিন্ন জেগাত পঠাম। যদি কোনোবা লাগে তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব।